কেতিয়াবা কেতিয়াবা মানুহ সঁচাকৈয়ে ভাগৰুৱা হৈ পৰে। কষ্ট সহ্য কৰি কৰি, ধৈৰ্য ধৰি ধৰি, আশা কৰি কৰি, সম্পৰ্কৰ দায়িত্ব পালন কৰি কৰি জীৱনত অসফল হোৱাটো বৰ প্ৰয়োজন। কিয়নো খোজ কাঢ়িবলৈ মা দেউতাই শিকায়, কিন্তু পিছত অকলেই জীৱন পথত চলিবলগীয়া হয়। ঘড়ীৰ কাঁটা কেইডাল নিজৰ নিজৰ নিয়ম মতে চলে, সেইবাবে সকলোৱে বিশ্বাস কৰে। আপুনিও যদি নিজৰ নিয়ম মতে চলে, তেন্তে মানুহে আপোনাৰ ওপৰতো বিশ্বাস কৰিব। মানুহ যিমানেই ধনী নহওক কিয়, সমস্যা আৰু চিন্তা বেচিব নোৱাৰে, আৰু সুখ শান্তি কেতিয়াও কিনি ল'ব নোৱাৰে। জীৱনত আপোনাক কোনে লগ কৰিব, সেয়া সময়ে ঠিক কৰিব, আৰু জীৱনত আপুনি কাক লগ কৰিব, সেয়া আপোনাৰ অন্তৰখনে নিৰ্ধাৰিত কৰিব। কিন্তু জীৱনত আপুনি কাৰ কাৰ অন্তৰত সদায় থাকিব, সেয়া আপোনাৰ ব্যৱহাৰে নিৰ্ধাৰিত কৰিব। ভাগ্য আৰু অন্তৰৰ পছন্দ কেতিয়াও নিমিলে, কিয়নো যিটো আমি অন্তৰেৰে বিচাৰো সেইটো কেতিয়াও আমাৰ ভাগ্যত নাথাকে। এনেকুৱা বহুত মানুহ আছে, ৰাতি কান্দি কান্দি শুই যায় আৰু ৰাতিপুৱা এটা মিছা হাঁহিৰে সকলোকে হহুৱায়। কিবা এটা কোৱাৰ আগতে এইটো নিশ্চয়কৈ ভাবিব যে আপোনাৰ কথাত কোনোবাই কষ্ট পাব পাৰে। কোনোবাই কৈছিল ভাল পোৱা ফুলৰ দৰে, মই থমকি ৰলো যেতিয়া ফুল বজাৰত বিক্ৰী হোৱা দেখিলো। জীৱনটো বৰ আচৰিত, যেতিয়া খোজ কাঢ়িব জনা নাছিলো মানুহে পৰিব দিয়া নাছিল, আৰু যেতিয়া খোজ কাঢ়িব পাৰিলো তেতিয়া সকলোৱে পেলাব খোজে। দুখ মানুহৰ জীৱনলৈ এইবাবেই আহে যাতে মানুহে সুখৰ প্ৰকৃত মহত্ব বুজি পায়। আপুনি নিজৰ তুলনা বেলেগৰ লগত কেতিয়াও নকৰিব, কিয়নো সকলো খাদ্যৰে সোৱাদ বেলেগ বেলেগ। কোনোবাই সঁচাই বৰ সঁচা কথা কৈছে, এই পৃথিৱীত তিনিজন মানুহেই ভাল। এক, যিজনৰ মৃত্যু হ'ল। দুই, যিজন জন্ম হোৱা নাই। আৰু তিনি, সেইজন যিজনক আমি চিনি নাপাওঁ। ভগৱানৰ পৰা যদি কিবা বিচাৰে তেতিয়াহ'লে সৎ বুদ্ধি বিচাৰিব, কিয়নো বাকী সকলো আপুনি নিজে নিজেই পাব। আজিকালি মানুহে কোনোবাই যদি কান্দি থাকে তেন্তে কান্দি থাকিব দিয়ে, কিন্তু কোনোবাই হাঁহি থাকিলে তাৰ কাৰণ যেনেকে হলেও জানিব বিচাৰে। ৰাতিপুৱা এনেকুৱা লাগে জীৱনত পইচা বৰ প্ৰয়োজন, আৰু যেতিয়া দিনটো পাৰ হৈ যায় তেতিয়া জীৱনত শান্তি বৰ প্ৰয়োজন যেন লাগে। বাঘে যেতিয়া হৰিণাক খেদে প্ৰায় হৰিণা জিকি যায়, কিয়নো বাঘে ভোজনৰ বাবে দৌৰে আৰু হৰিণাই জীৱনৰ কাৰণে। কষ্ট কৰিলে মগজু আৰু সঁচা কথা ক'লে অন্তৰখন চফা হৈ থাকে। ষ্টেটাছ লাগিলে মোবাইলৰ হওক নাইবা জীৱনৰ, এনেকুৱা ৰাখিব লাগে যাতে মানুহে কপি কৰিবলৈ বাধ্য হয়। জীৱনটো পেন ড্ৰাইভৰ দৰে নহয়, যেতিয়া যি গান বিচাৰে শুনিব পৰাকৈ। জীৱনটো ৰেডিঅ'ৰ দৰে, কেতিয়া কি গান বাজে কোনেও নাজানে। আজি আপুনি আপোনাৰ সপোনবোৰ সমৰ্থতকৈ ডাঙৰকৈ দেখিবলৈ শিকক, তেতিয়া আহিব লগা দিনত আপোনাৰ সামৰ্থ্য সপোনতকৈ ডাঙৰ হ'ব। ভাল আৰু সঁচা লাগিলে গোটেই পৃথিৱীতে বিচাৰক, যদি এই দুয়োটা নিজৰ লগত নাই ক'তো বিচাৰি নাপাব। শৰীৰ জলেৰে পবিত্ৰ হয়, মন সত্যৰে, বুদ্ধি জ্ঞানেৰে আৰু আত্মা ধৰ্মৰে পবিত্ৰ হয়। আজিকালিৰ প্ৰকৃত সত্য এইয়ে যে মানুহে কেৱল পইচা থকা মানুহকহে গুৰুত্ব দিয়ে, লাগিলে সেইজনৰ চৰিত্ৰ যেনেকুৱাই নহওক কিয়। চিন্তা, ধাৰ আৰু প্ৰেম কোনেও জানি বুজি নকৰে, হৈ যায়। ভগৱানৰ ওপৰত কেতিয়াও বিশ্বাস নেহেৰুৱাব, আৰু মানুহৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিব। কোনোবাই আপোনাক অসন্মানী কৰাৰ উত্তৰ ইমানেই সন্মানেৰে দিয়ক যাতে নিজে নিজে লাজ অনুভৱ কৰে। আপোনাৰ মৃত্যুৰ পিছত সকামলৈ সকলো আহিব, কিন্তু জীয়াই থাকোতে বিপদত আপোনাক সহায় কৰিবলৈ কোনো নাহে। মানুহে কয় মহিলাই কেৱল টকা পইচাহে বিচাৰে, কিন্তু প্ৰকৃত সত্য এইয়ে যে প্ৰায়ভাগ মহিলাই কেৱল নিজৰ সন্মান, অলপ মৰম ভাল পোৱা আৰু আপোনজনৰ পৰা অলপ সময় বিচাৰে। সুবিধা দিয়াজনক ধৌকা আৰু ধৌকা দিয়াজনক সুবিধা কেতিয়াও দিব নালাগে। কোনোবাই এৰি থৈ যোৱাৰ আগতে কিয় আমি তেওঁক কৈ নিদিওঁ যে তেওঁ আমাৰ বাবে কিমান জৰুৰী। যিটো ৰাস্তা ভগৱানে আপোনাৰ বাবে খোলে, জানিব সেই ৰাস্তাটো কোনেও কেতিয়াও বন্ধ কৰিব নোৱাৰে। আপুনি যিজন ব্যক্তিক কৈ দিব যে আপোনাৰ বাবে তেওঁ বৰ প্ৰয়োজনীয়, তেওঁৱে আপোনাৰ পৰা দূৰলৈ পলাবলৈ চাব।